हेलो मोर फेसबुकर बंधु बान्धवीসকল তোমালোকৰ খবৰ কাটি কেনেকুৱা মোৰ বাৰু ভালে এতিয়া মই পাকঘৰলৈ আহিছো ছোৱালী স্কুলৰ পৰা আনি পালহি এতিয়া মই দুপৰীয়া সাজৰ কাৰণে ৰান্ধিবলৈ ওলাইছো কিনো ৰান্ধো আপোনালোককো দেখাম আৰু মই নিজেও বনাও তাকে বোলো বলক ভিডিওটো আজি এনেকৈ ষ্টাৰ্ট কৰিছো এয়া মই ডিম আৰু আলু একেলগে প্ৰেছাৰত দি পেলাই বইল কৰি লম মই যেহেতু ডিমৰ তৰকাৰী বনাম সেই কাৰণে মই বিলাহী কাটি লৈছো এফালে বাদামো অলপমান দি লৈছো এফালে পিয়াজ আৰু নহৰু আৰু আজি মই পোলাও বনাম অকল যে মাংসৰ লগতে পোলাও খাব পাৰি এই কথা নাই ডিমৰ লগতো বোলো আজি বনাই খাওঁ সেই কাৰণে আগতে বনাই খাইছো বাৰু মানে চাউলটো পোলাও বনাবৰ কাৰণে অলপমান দি তিয়াই থৈছো তাৰ পিছত আৰু বাকিখিনি ৰেডি কৰি লম তাৰ পিছত বনাম এয়া মই কেৰাহী পাতি ললো তাৰ পিছত অকমান তেল দিম দি পেলাই যিখিনি মই কাটি থৈছো বিলাহী এইখিনি অকমান তেলত ভাজি লম এইখিনি ভাজি হল মই এতিয়া অলপমান ঠাণ্ডা হ'বলৈ দিছো যেহেতু গৰমে গৰমে মিক্সিত মাৰি দিব নোৱাৰি সেইকাৰণে অলপমান ঠাণ্ডা হোৱাৰ পিছত আৰু এইখিনি মই মিক্সিত মাৰি পেলাই বনাব পাৰিম আৰু ইয়াত মই পিয়াজ দি দিলো পিয়াজ মই বেছিকৈ দিয়া নাই যেহেতু বিলাহীখিনি যেতিয়া ভাজিছিলো তেতিয়া মই পিয়াজ দিছিলো সেই কাৰণে ইয়াত অলপ কমকেহে দিছো গোটেইখিনি মই দি ললো অকমান মিক্সিটো পানী আখালি পেলাই ইয়াত গোটেইখিনি দি ললো তাৰপিছতে বাকি ইয়াত যিখিনি দিবলগীয়া আছে মছলা নিমখ হালধি এইখিনি গোটেইখিনি দি লম তাৰপৰা ইয়াত দি দিম মই হালধি গোটেইখিনি দি পেলাই মই এতিয়া ধুনীয়াকৈ লৰাই ল'ম যাতে তেলটো মানে বিৰিঙি আহে তেতিয়ালৈকে মই অকণমান ভাজি ল'ম বেছি ভাজিব নালাগে যিহেতু মই আগতে আধা ভজা কৰিয়ে লৈছিলোঁ সেইকাৰণে বেছি সময় ভাজিব নালাগে আৰু অকণমান টাইম আৰু এইখিনি ধুনীয়াকৈ মই ভাজি আছোঁ আৰু অলপ সময় বেছি সময় ভাজিব নালাগে হ'ব আৰু তাৰপিছত ইয়াত দিবলগীয়াখিনি দি দিম আৰু অলপ গৰম পানী দি দিম বছ সিমান ইয়াত এতিয়া মই আলু দি দিলোঁ আলুখিনি দি পেলাই অকণমান লৰাই ল'ম তাৰপিছত ডিম দি দিম ডিম দিয়াৰ পিছত আৰু ইয়াত গৰম পানী দি দিব পাৰিম মই ডিমকেইটা দি দিছোঁ যেহেতু মা মই আৰু ছোৱালীয়ে খাম পাপাই এইবিলাক নাখায় ৰহণ খনা এইবিলাক বেয়া পায় সেইকাৰণে পাপাৰ কাৰণে ডিম আৰু আলু ভাজি থৈছোঁ তেনেকৈ দি দিম দাইল আছে ভাজি আছে বছ ইয়াত এতিয়া মই উতলা পানী দি দিম যিমানটো পানী লাগে আৰু সিমানটো জোখতে দি দিম বেছি পানী নকৰোঁ পানী দি দিলোঁ মই এতিয়া অলপমান উতলিবলৈ দিম এয়া মোৰ ডিমৰ কাৰী হ'লগৈ আৰু এতিয়া লাষ্টত মই অকণমান বাটাৰ দি দিছোঁ একো দিয়া নিদিয়াটো নিজৰ ওপৰত কথা আৰু খাবলৈ ভাল লাগে কাৰণে দি দিছোঁ দেখিছেনে কালাৰটো বাৰু ভালেই হৈছে খাবলৈ এতিয়া কেনেকুৱা হয় খাই চালেহে গম পাম আৰু এয়া নমাই দিম আৰু এয়া মোৰ ডিমৰ তৰকাৰী আজি একদম পূৰা ৰেডি হৈ গ'ল